CITUৰ অন্তৰ্ভুক্ত পঞ্জীয়ন নম্বৰ 2342/10 বৰপেটা জিলা কমিটি প্ৰতি মাননীয় মুখ্যমন্ত্ৰী অসম মাননীয় জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে বৰপেটা জিলাৰ জৰিয়তে তাৰিখ 17 জুন 2025 বিষয় স্মাৰকপত্ৰ মহোদয় অসম চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিখন ৰাজ্যখনৰ সকলো জিলাতে পৰ্যায়ক্ৰমে ৰূপায়ণ কৰিবলৈ অক্ষয়পাত্ৰ ফাউণ্ডেশ্যনক দায়িত্ব দিব বিচাৰিছে। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ যিদৰে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থী শিশুসকলক পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত কৰিব, সেইদৰে আঁচনিখন ৰূপায়ণত 2005 চনৰ পৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা ৰন্ধন কৰ্মীসকলৰ সামান্য পৰিমাণৰ মাননিৰ কামটোৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিব। কেন্দ্ৰীয় চৰকাৰৰ মধ্যাহ্ন ভোজন আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত কোৱা হৈছিল যে বিদ্যালয়ৰ পৰিৱেশতেই সতেজ ৰন্ধা খাদ্য শিক্ষাৰ্থী শিশুসকলক যোগান ধৰিব লাগে। ৰন্ধন কৰ্মীসকলে মাকৰ মৰমৰে শিশুসকলক এই কামটো 2005 চনৰ পৰাই কৰি আহিছে। চৰকাৰৰ এই সিদ্ধান্তই শিশুসকলক সতেজ খাদ্যৰ পৰা বঞ্চিত কৰিব, কিয়নো কেন্দ্ৰীয় কৰ্মশালাত পুৱতি নিশাৰ পৰা প্ৰস্তুত কৰা খাদ্য দুপৰীয়া 12 বজাৰ পৰা পাছতহে বিদ্যালয়ত পৰিৱেশন কৰা হ'ব। নিশ্চিতভাৱে তেতিয়ালৈকে খাদ্যৰ পুষ্টিগুণ যথেষ্ট কমিব। তাৰোপৰি সামান্য পৰিমাণৰ মাননিৰে কাম কৰি অহা ৰন্ধন কৰ্মীৰ কামৰ নিৰাপত্তা নাইকিয়া হ'ব। সেই চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আৰু এতিয়া যি বিদ্যালয়ত এনজিঅ'ই খাদ্য যোগান ধৰি আহিছে তাকো বাতিল কৰি আগৰ অৱস্থালৈ আনিবলৈ দাবী জনালোঁ। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন বৰপেটা জিলাৰ হৈ শ্ৰী দয়াল পাটগিৰি, জিলা সম্পাদক নীলিমা খাতুন, সভাপতি বৰপেটা জিলা। বন্ধু বান্ধৱী এখন 2 আখাৰ আমাৰ ছাৰে ক'ব। আপোনালোকে যিখিনি মেমৰেণ্ডাম ইয়াতে দিছে সেই মেমৰেণ্ডাম আমি আমাৰ অফিচ প্ৰতি আমাৰ অথৰিটিক আমি জনাম। আৰু আপোনালোকে যিখিনি দূৰৰ পৰা আহিছে, আপোনালোকে যিমান দূৰৰ পৰা আহিছে আপোনালোকে ভালকৈ যাব আৰু বতৰো ইমান ভাল নহয় আৰু বেছি মানুহ আমাৰ পাটবিৰিতা আছে, বেলেগ বাইদেউ আছে, ভালকৈ কৰি আছে। মাহৰ দৰমহা নিদিয়ে, 1000 টকা আৰু 500 টকা যদি 4 মাহৰ দিয়ে, সেইখিনি বান্ধৱীসকলে লাষ্ট উইকত এটা দৰমহা দিয়া হৈছে, আপোনালোকে প্ৰায় চবেই পাইছে। আৰু যিখিনি এৰিয়াৰ এমাউণ্ট আছে, এৰিয়াৰ এমাউণ্টটো আমাৰ লগে লগে আমি ৰিলিজ কৰা হ'ব। আৰু কিন্তু ছাৰ 1000 টকা দি কেনে আকৌ নেক্সট 500 টকা কৰি যে কাটি লৈছে, এইটো কিয় জানে? নাই নাই, কোনো ধৰণৰ কাটা হোৱা নাই। যদি এনেকুৱা আছে আমাক উঠাব গৈছিলোঁ, তেতিয়া সিহঁতে কৈছে যে আপোনালোকৰ 1000 টকা দিছিল, 500 টকা এটা আছে, 500 টকা এটা নেক্সট কাটি লৈছে। আপোনালোকৰ যিটো বাইদেউ আছে বা পাতিৰিয়া আছে, আপোনালোকে আমাক
আমার যদি কোনো টাকা পাওয়া যায় আমি দিয়ে আছি খাইবানে এরিয়ার আছে আপনার মেম্বাররা আমি আমার অথরিটিকে আমি জনাম আর এনেকৈ আহিছে এনেকৈ